নমস্কাৰ ই কুইপাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি এটা নতুন অধ্যায় দশম শ্ৰেণীৰ এটা নতুন অধ্যায় গণিতৰ বহুপদ সেই অধ্যায়টোৰ সৈতে আমি আৰম্ভ কৰিব বিচাৰিছো বহুপদ নামৰ যিটো অধ্যায় এই অধ্যায়টো তোমালোকে ইতিমধ্যে নৱম শ্ৰেণীটো অধ্যয়ন কৰি আহিছা ঠিক আছে নৱম শ্ৰেণীত তোমালোকৰ 5টা অনুশীলনী আছিল যদি তোমালোকৰ মনত আছে 2 নম্বৰ চেপ্টাৰত আছিলে বহুপদ যাক আমি ইংৰাজীত পলিনমিয়েলছ বুলি কওঁ ঠিক আছে গতিকে এই যেটো চেপ্টাৰ এই চেপ্টাৰটো মানে তোমালোকৰ বাবে বৰ দৰকাৰী তোমালোকে যদি মেট্ৰিকৰ পেপাৰ উঠাই চোৱা তেতিয়াহলে দেখিবা এই চেপ্টাৰটোৰ পৰা কোৱেশ্চন আহিছে মাজতে যোৱা বছৰৰ মানে এই বছৰৰ আগৰবাৰ যিখন গণিতৰ পেপাৰ আছিলে সেইখনটো বহুতে কৈছিলে যে টান আছিলে আৰু সেইখনত এই অধ্যায়টোৰ এটা এনেকুৱা ধৰণৰ অকনমান ভাবিবলগীয়া কোৱেশ্চন আহিছিল গতিকে আমি প্ৰথমতে কিতাপত যিখিনি আমাৰ অনুশীলনীত কনসেপ্ট দিছে আমি সেইখিনি লবলৈ চেষ্টা কৰিম তাৰ পিছত অকনমান প্ৰয়োজন সাপেক্ষে আমি বাহিৰা কোৱেশ্চন সমাধান কৰিবলৈ চেষ্টা কৰিম তাৰ বাবে তোমালোকে আমাৰ চেনেলটো ভালকে চাই থাকিবা সাবস্ক্ৰাইব কৰি লোৱা যদি লোৱা নাই আৰু ভিডিওটো যদি বেয়া নোপোৱা লাইক কৰি দিবা আৰু তোমালোকে ক্লাছটো শেষলৈ চোৱা চাই পেলাই কেনেকুৱা পালা জনাবলৈ নাপাহৰিবা ভাল লাগিছে যদি ভাল বেয়া লাগিছে যদি বেয়া ঠিক আছে তো দশম শ্ৰেণীৰ 2 নম্বৰ অধ্যায় বহুপদৰ সৈতে আমি আৰম্ভ কৰিব বিচাৰিছো বহুপদৰ যেটা একদম 2.1 নং অনুশীলনী সেইটো তোমালোকে উলিয়াই লোৱা একদম সহজ কথা কিছুমান কৈছে সেইখিনিৰ সৈতে আমি আৰম্ভ কৰিম বহুপদ সম্পৰ্কে নৱম শ্ৰেণীত তোমালোকে ধুনীয়াকে পঢ়ি আহিছা ইতিমধ্যে নৱম শ্ৰেণীত তোমালোকে ধুনীয়াকে পঢ়ি আহিছা গতিকে আমি অকনমান চেষ্টা কৰিছো অনুশীলনী 2.1 ৰ কথাটো কি কৈছে 1 নম্বৰ প্ৰশ্ন এটাই প্ৰশ্ন দিছে এটা অনুশীলনীত কি কৈছে চোৱা কিছুমান বহুপদ p of x এটা p of x বুলি কিয় কয় বহুতে মোক খুধে যে p of x বুলি স্যাৰ কিয় কয় বহুপদক এটো আমি বেলেগ বুলি ক'ব পাৰো এটা তোমাৰ নিজৰ কথা p of x বুলি কিয় কয় জানানে বহুপদৰ ইংৰাজী হৈছে পলিনমিয়েলছ ঠিক আছে পলিনমিয়েলছ সেই ইংৰাজীটোৰ পৰা p টো লয় ঠিক আছে p টো টানি আনে আনি মানে যেহেতু বেছিভাগ ক্ষেত্ৰত আমি বহুপদৰ চলক বিলাকত আমি x ব্যৱহাৰ কৰো ধৰা 2x স্কয়াৰ 3x 5 এনেকুৱা বুজি পাইছা নে নাই বেছিভাগ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো যিকোনো ধৰা হল যিকোনো মানে অংকৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো ধৰা হল অমুক x ঠিক আছে সেইকাৰণে x ব্যৱহাৰ কৰো সেইকাৰণে x বুলি কৈছে p of x তুমি যদি চলকটো x ব্যৱহাৰ নকৰি y কৰা তুমি p of y বুলিও লিখিব পাৰা ঠিক আছে তুমি p নিলিখি পেলে q বুলিও লিখিব পাৰা ধৰা হল বহুপদটো q of x এইবিলাক তোমাৰ নিজৰ কথা এইবিলাকত তোমালোকে মাথা মানে মাৰি লাভ নাই ঠিক আছে গতিকে কি কৈছে চোৱা যে কিছুমান বহুপদ p of x ৰ ক্ষেত্ৰত y is equal to p of x y is equal to p of x কনসেপ্টটো দিছে তোমাক y সমান p of x যেহেতু আমাক ইয়াত গ্ৰাফ এডাল দিছে ঠিক আছে লেখ এডাল দিছে লেখত আমাৰ দুডাল অক্ষ ৰাখিছে এডাল x অক্ষ আৰু এডাল y অক্ষ তোমালোকে 9ত এটা চেপ্টাৰ পাইছিলা স্থানাংক জ্যামিতি যাৰ যাৰ ভালকে মনত আছে তোমালোকে দেখিছিলা মাজত থাকিব মূল বিন্দুৰ পৰা সোঁফালে x অক্ষ আৰু এইফালে আমি x ড্যাশ বুলি কম আৰু ওপৰ ফালে y অক্ষ তলৰ ফালে y ড্যাশ বুলি কম তেতিয়া হলে তোমালোকৰ ভালকে মনত আছে নে নাই মই নাজানো কি আছিল যে সোঁফালে যেতিয়া যাম তাক আমি +1 +2 এনেকে লিখিছিলো +3 +4 ওপৰৰ ফালে যেতিয়া যাম +1 +2 +3 +4 এনেকে আমি লিখিছিলো ঠিক আছে বাহিৰ ফালে যেতিয়া আহিম -1 -2 -3 আমি এনেকে বাওফালে যেতিয়া আহিম লিখিছিলো তলফালে -1 -2 -3 আমি পাইছিলো মনত তোমালোকৰ আছে নিশ্চয় সেই কথাটো কৈছে অৰ্থাৎ তোমাৰ y is equal to p of x বুলি কৈছে কনসেপ্ট মানে y is equal to p of x এটো নকৈ পেলে তোমাক x is equal to p of y বুলি ক'ব পাৰে তেতিয়া কিন্তু বেলেগ হ'ব ঠিক আছে কনসেপ্টটো তেতিয়া বেলেগ হৈ যাব বদলি যাব তোমাক প্ৰশ্নটোত কি দিছে কনসেপ্টটো y is equal to p of x এইটো তোমাক দিয়া আছে y is equal to p of x তেতিয়া হলে চিত্ৰ কৈছে যে y is equal to p of x ৰ লেখবোৰ তলৰ চিত্ৰত 2.10 দিয়া আছে মানে এই গুটেই কেইটা চিত্ৰ 2.10 টোটাল 6টা চিত্ৰ আছে প্ৰতিটো ক্ষেত্ৰতে p of x ৰ শূন্যৰ সংখ্যা উলিয়াব দিছে নৱম শ্ৰেণীত বহুপদৰ শূন্য কি আছিল তোমালোকক মই কৈছিলো এবাৰ মই আকৌ মনত পেলাই দিছো বহুপদৰ শূন্য মানে বহুপদৰ শূন্য বুলি কোৱাৰ লগে লগে আমি কি বুজো বহুপদৰ শূন্য বুলি কোৱাৰ লগে লগে বেলেগ একো নুবুজো একদম মনোযোগ দি চাই লোৱা ধৰি লোৱা এটা বহুপদ আছে x + 2 ইয়াৰ শূন্য এটোৱে হ'ব যাৰ ফলত এই চলকটোৰ মান এটা কিবা বহুৱাই দিয়াৰ ফলত তাৰ যদি বহুপদটোৰ গোটেইখিনিৰ মান শূন্য হৈ যায় সেই চলকটোৰ মানটোকে সেই বহুপদটোৰ শূন্য বুলি কয় বুজি পাইছা নে কি কৈছো x + 2 ইয়াত x ৰ মান আমি নাজানো x ৰ মান নাজানা মানটো x ৰ জায়গাত কিবা এটা বহাই দিয়া যাৰ ফলত এই গোটেইখিনিৰ মান কিমান হৈ যাব 0
তাকে কি বুলি কৈছিলো বহুপদটোৰ শূন্য আমি ওলাইছিলো কেনেকে ধৰি লোৱা x প্লাছ টু এটা বহুপদ দিয়া আছে সমান চিন দি পেলাই শূন্য ৰাখিছিলো x ইজ ইকুৱেল টু প্লাছ টুটো যেতিয়া সেইফালে দাঙি নিছিলো প্লাছ বদলি পেলাই কি হৈছিলে মাইনাছ গতিকে x ৰ ভেলু পাইছিলো -2 x ৰ ভেলু -2 বহুৱাই চোৱা এতিয়া ইয়াত -2 + 2 অৰ্থাৎ কি -2 + 2 আলটিমেটলি কি হৈ গ'ল 0 হৈ গ'ল পাইছানে বুজি এইটো আছিল বহুপদৰ শূন্যৰ কনসেপ্ট নৱম শ্ৰেণীত তোমালোকে ধুনীয়াকে পাই আহিছা এবাৰ মনত পেলাই লৈছো এতিয়া সেই কাৰণে কৈছে যে বহুপদৰ শূন্য কিমান হ'ব কৈছে প্ৰতিটো চিত্ৰতে বহুপদৰ শূন্য কিমান হ'ব y = কিন্তু p of x সুধিছে তো যেতিয়া তোমাক y = p of x দিব তেতিয়া মনত ৰাখিবা x অক্ষত তোমাৰ এই ৰেখাডালে চোৱা ইয়াত এইডাল ৰেখা এইফালে ওপৰৰ ফালে আঁকিছে ঠিক আছে ইয়াত এইডাল একা বেকাকে আঁকিছে হৰপিল গতিত ঠিক আছে ইয়াত এনেকে একা বেকাকে আঁকিছে ঠিক আছে ইয়াত এইডাল ঠিক আছে এনেকে পাহাৰ টাইপত দেখিছে ইয়াত এইটো এই সিস্টেমত গতিকে এই যে কেইডাল ৰেখাৰ কথা কৈছে সেই ৰেখা কেইডালে x অক্ষত কিমান বাৰ কাটিছে সেইটোৱে হ'ব সেইটো বহুপদৰ বাবে শূন্যৰ সংখ্যা বুজি পাইছা মই কি কৈছো x অক্ষত কাটাটো চাব লাগিব কাৰণ y = p of x বুলি দিছে যদি তোমাক দিলেহেঁতেন x = p of y যদি তোমাক এনেকে দিলেহেঁতেন যে y = p of x নহয় যদি দিলেহেঁতেন যে x = p of y তেতিয়াহ'লে তোমাক তুমি চাব লাগিলহেঁতেন x অক্ষত কিমান কাটিছে নহয় y অক্ষত কিমান বাৰ সেই তুমি আঁকা চিত্ৰটোৱে কাটিছে ঠিক আছে এতিয়া যেহেতু তোমাক এইটো সোধা নাই তোমাক প্ৰশ্নত এইটো সুধিছে y = p of x গতিকে চোৱা x অক্ষডালত কিমান বাৰ কাটিছে তলৰ এইডাল x অক্ষডালত এই যিডাল ৰেখা এইডালে কাটিছে নেকি ক'বাত কাটাকাটি কৰিছে নেকি কতো কাটাকাটি কৰা নাই যদি তেতিয়াহ'লে তাৰ শূন্যৰ সংখ্যা হ'ব শূন্যই হ'ব ঠিক আছে প্ৰথমটো চিত্ৰত শূন্যৰ সংখ্যা কিমান হ'ব শূন্যই হ'ব কাৰণ x অক্ষডালৰ ওপৰত কতো আমি অকা ছবিটোৱে কাটাকাটি কৰা নাই নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনত কেনেকে দিছে যে y অক্ষত এবাৰ কাটিলে এইডাল y অক্ষ হয়নে গৈ x অক্ষত এবাৰ কাটিছে এই পইণ্টটো চোৱা এবাৰ কাটিছে গতিকে যদি এবাৰ কাটিছে x অক্ষত তাৰ শূন্য সংখ্যা হ'ব 1 মনত ৰাখি যোৱা x অক্ষত কিমান বাৰ কাটিছে এই কোৱেশ্চনটো চোৱা এনেকে আহিছে আহি গৈ x অক্ষত কিমান বাৰ কাটিছে এই পইণ্টত এবাৰ কাটিছে ঠিক আছে এইটো পইণ্টত এবাৰ কাটিছে দুবাৰ ঠিক আছে আৰু এইটো পইণ্টত এবাৰ কাটিছে তিনিবাৰ কাটিছে গতিকে ইয়াত শূন্যৰ সংখ্যা হ'ব 3 বুজি পাইছা কেনেকে কৰি আছো কমেন্টত জনাই যাবা বুজি পাইছা নে নাই 4 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত x অক্ষত এবাৰ কাটিছে আৰু এইফালে x অক্ষত আকৌ এবাৰ কাটিছে গতিকে তাত শূন্যৰ সংখ্যা হ'ব 2 তাৰ পিছত এইটো কোৱেশ্চনত চোৱা ইয়াত x অক্ষত প্ৰথম কাটিলে এইটো পইণ্টত নেক্সট x অক্ষত এইটো পইণ্টত কাটিলে নেক্সট এইটো পইণ্টত কাটিলে আকৌ এইটো পইণ্টত কাটিলে টোটেল কেইটা পইণ্টত কাটিছে এটা দুটা তিনিটা চাৰিটা গতিকে 5 নম্বৰ প্ৰশ্নটোৰ ক্ষেত্ৰত শূন্যৰ সংখ্যা হ'ব 4 পাইছানে বুজি এই কোৱেশ্চনটোত চোৱা 6 নম্বৰ কোৱেশ্চনটোত প্ৰথমতে এই পইণ্টটোত কাটিছে এটা পইণ্ট এইটো পইণ্টত 2 নম্বৰ পইণ্ট আৰু এইটো পইণ্টত 3 নম্বৰ পইণ্ট গতিকে তিনটা পইণ্টত কাটিছে গতিকে তাত শূন্যৰ সংখ্যা হ'ব 3 অনুশীলনী 2.1ত ইয়াতকে বেছি একো দিয়া নাই গতিকে চিন্তা কৰিব নালাগে সবৰে অনুশীলনী 2.1 ক্লিয়াৰ হৈছে নে নাই এবাৰ তোমালোকে ধুনীয়াকে কমেন্ট কৰি জনাই দিয়া তাৰ পিছত আমি এতিয়া চাম অনুশীলনী 2.2 অনুশীলনী 2.2 জনাৰ আগত অকনমান কনসেপ্ট আছে এই কনসেপ্টখিনি মই তোমালোকক ধুনীয়াকে শিকাই দি আছো চোৱা তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰা গতিকে এইটো কৰাৰ বাবে তোমালোকৰ এটা উদাহৰণৰ অংক আছে সেই উদাহৰণৰ অংকটোৰ সৈতে মই প্ৰথমতে এই কোৱেশ্চনটো বুজাৰ আগতে সেই উদাহৰণৰ অংকটোৰ সৈতে মই মানে তোমালোকক সহজ এটা উদাহৰণ আছে সেই উদাহৰণটোৰ সৈতে বুজাই ল'ব বিচাৰিছো গতিকে এই 1 নম্বৰ প্ৰশ্নটো বুজাৰ ক্ষেত্ৰত আমি এটা কোৱেশ্চন আছে ধুনীয়াকে সেইটোৰে আমি প্ৰথম বুজাই লম চোৱা কি কৈছে উদাহৰণ এটা আছে তোমালোকৰ কিতাপত তথাপি এবাৰ লিখি দিছো যে x² + 7x + 10 বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰা এনেকে দিছে বহুত বেছি মাথা মাৰিব নালাগে অংকটোত কেইটামান স্টেপ আছে সেই স্টেপ কেইটা মই ধুনীয়াকে কৈ যাম মনত ৰাখিবা পৰীক্ষাত যদি আহে মানে কি আহিবই আৰু খাটাং
এই কুৱেশ্যন এটা হলে পাবা গতিকে ধুনীয়াকৈ ষ্টেপ কেইটা মনত ৰাখি যোৱা কেনেকৈ আমি সলিউশন কৰিম প্ৰথমতে যিটো বহুপদ দিয়া থাকে সেইটো লিখিবা যে দিয়া আছে p of x দিয়া আছে p of x অৰ্থাৎ পলিনিয়মিয়েল x কিমান দিয়া আছে x স্কয়াৰ প্লাস 7x প্লাস 10 তাৰে পিছৰ ষ্টেপটো কি হ'ব প্ৰথমতে লিখিলা বহুপদটো এনেকে দিয়া আছে সেকেন্ড ষ্টেপটো কি হ'ব এই বহুপদটোৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব কি কৰিব লাগিব উৎপাদক বিশ্লেষণ তোমালোকক পুনৰ আলোচনাত এবাৰ দিয়া আছে তাৰে আগতে তোমালোকে ক্লাস 8ত পাইছা ক্লাস 9ত পাইছা উৎপাদক বিশ্লেষণ এতিয়ালৈকে তোমালোকে বহুবাৰ পাইছা গতিকে এই যেটো বহুপদ আছে তাৰ আমি উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কেনেকে কৰে মনত পেলাই দিছো এবাৰ এটো দিয়া আছে বহুপদটো x স্কয়াৰ প্লাস 7x প্লাস 10 প্ৰথম কথা হল বহুপদ বিলাকক এটা স্ট্ৰাকচাৰত লিখিব পাৰি নিঘাত বহুপদটোক আমি ax স্কয়াৰ প্লাস bx প্লাস c এই স্ট্ৰাকচাৰটোত আমি লিখিব পাৰো কি কৈছো ax স্কয়াৰ প্লাস bx প্লাস c ইয়াত আছে x স্কয়াৰ প্লাস 7x প্লাস c 10 ঠিক আছে এই বহুপদটোৰ পৰা a b আৰু c ৰ মান কিমান হ'ব কৈ যোৱা স্ট্ৰাকচাৰত আছিল ax স্কয়াৰ প্লাস bx প্লাস c a মানে হৈছে x স্কয়াৰৰ সহগটো মানে x স্কয়াৰৰ আগত থকা পূৰ্ণ সংখ্যা ঠিক আছে bx b হৈছে x ৰ আগত থকা সংখ্যা আৰু c মানে হৈছে অকল যেটো আমাৰ ধ্ৰুবক থাকিব সংখ্যা থাকিব সেইটো এটা কথা হল a কিমান হ'ব x স্কয়াৰৰ আগত একো নাই মানে এটা কি আছে সদায় একো নাই মানে মনত ৰাখিবা 1 এটা আছে গতিকে a ৰ ভ্যালু হ'ব আগত একো নাই মানে 1 বুলি লিখিব পাৰো 1 * x স্কয়াৰ মানে কিমান x স্কয়াৰ ঠিক আছে a ৰ ভ্যালু 1 b of x ঠিক আছে bx অৰ্থাৎ x ৰ আগত কিমান আছে 7 আমি লিখিব পাৰো 7 c অকল সংখ্যাটো কিমান আছে 10 ঠিক আছে আমি a b আৰু c এই তিনিওটা মান বিলাক গম পালো এই তিনিওটাৰ মান বিলাক কিয় লাগে মই তোমালোকক অলপ পিছত ধুনিয়াকৈ কৈ আছো এতিয়া চোৱা এতিয়া উৎপাদক বিশ্লেষণ কৰাৰ ষ্টেপটো কেনেকুৱা আছিল প্ৰথমতে আমাৰ চাব লাগিব x স্কয়াৰৰ আগত কিমান সহগ আছে একো নাই মানে 1 আছে আৰু এফালে যেটো অকলে সংখ্যা থাকি যায় এই দুটা পূৰণ কৰি লব লাগে মনত পৰিছে না অলপ প্ৰথমতে কি কৰিব লাগে বুলি কৈছিলো যে x স্কয়াৰৰ আগত যেটো সংখ্যা আছে সেই সংখ্যাটো আৰু শেষত যেটো সংখ্যা আছে এই দুটা কি কৰি লব লাগে পূৰণ কৰি লব লাগে পূৰণ কৰি লোৱা ইয়াত একো নাই মানে 1 আছে ইয়াত 10 আছে 1 10 গুণ 10 ঠিক আছে 10 টো মই লিখি ললো ইয়াত পূৰণ কৰিছো কেনেকৈ পাইছো যে x স্কয়াৰৰ আগত যেটো আছে আৰু শেষত যেটো আছে পূৰণ কৰিছো এই দুটা সংখ্যা x স্কয়াৰৰ আগত 1 আছে একো নাই মানে 1 আছে আৰু এই শেষত ইফালে 10 আছে এই দুটা পূৰণ কৰিছো যদি x স্কয়াৰৰ আগত একো নাথাকি বেলাই 2 থাকিলেতেন তেতিয়া হলে কিমান হলতেন কোৱাচোন 10 2 গুণ 20 হলতেন ঠিক আছে সেইফালে কিমান হলতেন 20 হলতেন যদি x স্কয়াৰৰ আগত একো নাথাকি -2 থাকিলেতেন তেতিয়া হলে কিমান হলতেন মাইনাস থাকিলে কিন্তু আমি চেঞ্জ কৰি ললোতেন ঠিক আছে মাইনাসটো বাদ দিয়া বাৰু ধৰিলে 5 থাকিলেতেন তেতিয়া হলে কি হলতেন 5 * 10 50 হলতেন ঠিক আছে এতিয়া এই 10 টো আমি ভাঙিব লাগিব কেনেকৈ ভাঙিব লাগিব চুটি হৰণ কৰি পেলাই ভাঙি দিয়া 2 ৰে কাটা যাব 2 5 গুণ 10 ঠিক আছে 2 * 5 কিমান 10 এতিয়া 2 * 5 যেটো আমি 10 পালো আমি কেনেকৈ আমি কি ব্যৱহাৰ কৰিম তাক 2 5 গুণ যেটো 10 এই কাক ভাঙিলো অকল 10 টোক ভাঙা নাই x স্কয়াৰৰ আগত থকা সহগ আৰু শেষৰ 10 এই দুটাৰ পূৰণফল 10কে ভাঙিছো ইয়াত x স্কয়াৰৰ আগত একো নাই মানে 1 আছিল 1 10 গুণ এই কাৰণে 10 হৈছে যদি 2 থাকিলেতেন 2 10 গুণ 20 হলতেন তেতিয়া কিন্তু 20ক ভাঙিব লাগিলেতেন এনেকে ভাঙি লৈ পেলাই যি দুটা আমি বাহিৰত পাইছো উৎপাদক দুটা পাইছো সেই উৎপাদক দুটা হয়তো প্লাস কৰা নতুবা মাইনাস কৰা কৰি পেলাই মাজত যেটো x ৰ সহগ আছিল সেই সহগটো উলিওৱা বুজি পাইছানে মই কি কৈ আছো এটা দুটা অংক কৰাৰ পিছত ভালকে অটোমেটিক্যালি নিজে তোমালোকে পাৰা হবা x ৰ আগত কিমান আছে 7 আছে কৰি 7 টো উলিয়াবলৈ তুমি চেষ্টা কৰা কেনেকৈ এই উৎপাদক দুটা হয়তো প্লাস কৰা নতুবা কি কৰা মাইনাস কৰা এতিয়া চোৱা x স্কয়াৰ প্লাস যদি তুমি প্লাস কৰি দিয়া 2 এ পাছে কিমান 7 হয়নে 2 + 5 কিমান হ'ব 7 হ'ব যদি মাইনাস কৰা 5 - 2 3 3 তো নাই 7 এ আছে অথবা 2 ৰ পৰা 5 মাইনাস কৰি দিয়া 2 - 5 কিমান হ'ব 2 - 5 মানে কিমান হ'ব -3 হ'ব ইয়াত তো -3 নাই কি আছে +7 আছে গতিকে দুইটা কি কৰি দিম প্লাস কৰি দিম টুৱাইস x + 5x মানে 7 হৈ থাকিলে নাই 5 এ 2 7 ঠিক আছে মিলি আছে +10 = কিমান 0 এনেকে আমি লিখি লম পাইছানে বুজি ষ্টেপটো কি কৈছো
তাৰ পিছত তোমালোকে কি ল'ব লাগিব কমন ল'ব লাগিব কমন মানে একে একে সংখ্যা কি কি আছে চোৱা এই দুটাৰ পৰা আৰু এই দুটাৰ পৰা কমন লোৱা প্ৰথমতে তুমি চোৱা x স্কয়াৰ আৰু টুৱাইস x এই দুটাৰ পৰা কি কমন আহিব x স্কয়াৰ মানে ইয়াত x কেইটা আছে দুটা আছে আৰু সেইফালে টুৱাইস x মানে 2 আৰু x কি হৈ আছে পূৰণ হৈ আছে এই দুটাৰ পৰা কি কমন আহিব ইয়াত দুটা x আছে আৰু ইয়াত এটা x আছে ইয়াত সংখ্যা একো বেলেগ নাই গতিকে কেইটা x কমন আহিব এটা x কমন আহিব গতিকে এই দুটা x ৰ পৰা এটা x ওলাই গল মানে এটা x থাকি গল হৈ গল মাজত প্লাস চিন আছে প্লাস 2 দি লোৱা x টো ওলাই গল থাকি গল অনলি 2 হৈ গল x + 2 এইবাৰ 5x আৰু 10 ৰ পৰা কি কমন আহিব 5x মানে কিমান 5 পূৰণ x ঠিক আছে 5 * x আৰু 10 মানে কিমান 5 * 2 তেতিয়া হলে মোক তোমালোকে কোৱা ইয়াৰ পৰা কি কমন আহিব ইয়াৰ পৰা কমন আহিব অনলি 5 গতিকে যেহেতু ইয়াৰ পৰা 5 কমন আহিব আমি 5 টো কমন লৈছো লৈ পেলাই আমি লিখিম x প্লাস কি হ'ব 10 ৰ পৰা 5 টো ওলাই আহালে কিমান থাকি গল 5 2 গুণ 10 হয় না 2 টো থাকি গল তো আমি লিখিম x + 2 = 0 তো x + 2 আমি কেইটা পালো দুটা পালো x + 2 আৰু এফালেও x + 2 সেই দুটাৰ পৰা আমি কেইটা লৈ লম এটা লৈ লম আৰু বাহিৰত কিমান থাকিল x + 5 গতিকে আমি এনেকে উৎপাদক বিশ্লেষণ কৰিলো আমি ক্লাস 8 তো কৰিছিলো এনেকে 9 তো কৰিছিলো গতিকে আমি পাই গলো x + 2 and x + 5 = 0 নেক্সট মানে আমি লিখিব লাগিব x + 2 = 0 x + 2 = 0 আৰু x + 5 = 0 আমি প্ৰথম এবাৰ লিখিম x + 2 = 0 মানে তাৰ পৰা আমি x ৰ ভ্যালুটো উলাই লম কিমান প্লাস টো ইফালে গলে কিমান -2 আৰু x + 5 = 0 মানে x = কিমান হ'ব +5 টো ইফালে গলে -5 মানে এই দুটা যে পালো x আৰু x ৰ যে দুটা মান পালো এবাৰ -2 এবাৰ -5 এই দুটাকে মই কি বুলি কম বহুপদটোৰ শূন্য বুলি কম শূন্য বিলাকক মই লিখাৰ এটা নাম দিম আৰু সেই নাম দুটা হ'ব এটাক মই আলফা বুলি কম এটাক মই কি বুলি কম বিটা বুলি কম ঠিক আছে এটাক মই আলফা বুলি কম এটাক মই বিটা বুলি কম প্ৰথম যেটো শূন্য পালো সেইটোক মই আলফা বুলি ধৰিম এটো হল আলফাৰ সিম্বল মনত ৰাখিবা এটো আলফাৰ সিম্বল ঠিক আছে এটো হ'ব -2 আৰু এটো হ'ব বিটা বিটা = -5 এই দুটা হল শূন্য নেক্সট তোমাক কি কৈছিলে শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰিব দিছিলে শূন্য আৰু সহগবোৰৰ মাজত তোমাক কি স্থাপন কৰিব দিছিলে সম্পৰ্ক স্থাপন কৰিব দিছিলে এতিয়া শূন্য কেইটাহে ওলাল শূন্য কেইটা কি ওলাল তোমাৰ এটা পালা -2 and -5 এতিয়া তুমি সম্পৰ্ক স্থাপন কৰা প্ৰথম চোৱা প্ৰথম তুমি সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত প্ৰথম শূন্য দুটাৰ যোগফল উলিয়াব লাগিব মনত থাকিল কি কৈছো মই শূন্য দুটাৰ কি উলিয়াব লাগিব যোগফল তো যোগফলটো তুমি উলিয়াই লোৱা প্ৰথমতে তুমি শূন্য দুটাৰ যোগফল উলিয়াই লোৱা এতেকে শূন্য দুটাৰ যোগফল তুমি উলিয়াই লোৱা কিমান হ'ব শূন্য দুটাৰ যোগফল শূন্য এটা আলফা এটা বিটা এতেকে তুমি আলফা প্লাস বিটা উলিয়াই লোৱা তো আলফাৰ মান পাইলা কিমান -2 মাজত প্লাস চিন বিটাৰ মান কিমান -5 ঠিক আছে আলফা প্লাস বিটা -2 প্লাসে মাইনাসে মাইনাস দুইটাৰ আগত মাইনাস থাকিলে দুইটা প্লাস কৰি আগত মাইনাস বহাই দিব লাগে দ্যাট উইল বি -7 এইটো কাৰ সমান হ'ব লাগিব জানানে এইটো মনত ৰাখিব লাগিব তুমি এইখিনি বেলেগ উপায় নাই এইখিনি কাৰ সমান হ'ব লাগিব জানানে -b/a এর সমান হ'ব লাগিব মানে আলফা প্লাস বিটাটো কাৰ সমান বুলি দেখাব লাগিব -b/a এটা b আৰু a মানে কি আছিল চোৱা x² + 7x + 10 এইটো বহুপদ আছিল নে ইয়াৰে a কিমান আছিলে আগত একো নাই মানে 1 আছিলে b কিমান আছিলে 7 আৰু c কিমান আছিলে 10 আছিলে ঠিক আছে এইটো আছিলে তা ইয়াৰ a b c ৰ মান গতিকে এই যেটো আলফা প্লাস বিটা পালা -7 এইটো -b/a এর সমান বুলি দেখাব লাগিব তো -b/a কিমান হয় চোৱা -b b ৰ জাগাত কিমান -7 ঠিক আছে আগত সূত্ৰ মতে মাইনাস আহিছে আৰু a ৰ জাগাত কিমান হ'ব 1 একেৰে 7ক 7 বাৰ যাব আগত মাইনাস চিন বহাই দিলো হৈ গল আৰু তুমি উলিয়াব লাগিব c/a কি উলিয়াব লাগিব c/a আৰু এই c/a টো কাৰ সমান হ'ব লাগিব এই যে শূন্য দুটাৰ তুমি প্ৰথমতে যোগফল উলিয়ালা সমষ্টি মানে যোগফল ঠিক আছে যোগফল বা সমষ্টি বুলিও লিখা থাকে কেতিয়াবা কিতাপত এতিয়া তুমি শূন্য দুটাৰ পূৰণফল উলিওৱা এতিয়া শূন্য দুটাৰ কি উলিওৱা তুমি পূৰণফল মানে গুণফল বুলি কম এতিয়া শূন্য দুটাৰ কি উলিওৱা গুণফল বা পূৰণফল গুণফলক আমি কি বুলি কওঁ পূৰণফল ঠিক আছে -2 আলফাৰ মান কিমান পাইছিলো -2 আৰু বিটাৰ মান কিমান পাইছিলো -5 আলফা ইনটু বিটা ঠিক আছে আলফাৰ মান পাইছিলো -2 বিটাৰ মান পাইছিলো -5 তো 5 2 গুণ 10 মাইনাসে মাইনাসে প্লাস
এইখিনি কাৰ সমান বুলি দেখাব লাগিব এইখিনি আমি দেখাব লাগিব c বাই a ৰ সমান বুলি দেখাব লাগিব এতিয়া তুমি উলিয়াই লোৱা c বাই a ঠিক আছে c ৰ মান কিমান পাইছিলা 10 a ৰ মান কিমান পাইছিলা 1 তো একেৰে ধক 10 বাৰ আৰু হৈ গল এইখিনি সমান মানে তুমি দেখালা আলফা প্লাস বিটা কাৰ সমান বুলি দেখালা মাইনাস b বাই a ৰ সমান আলফা আৰু বিটা কি আছিল বহুপদটোৰ শূন্য দুটা আছিল আৰু আলফা পূৰণ বিটা এইখিনি কাৰ সমান বুলি দেখালা c বাই a ৰ সমান বুলি দেখালা আৰু এইটোৱে হল শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক স্থাপন পাইছা বুজি মই কি কৈছো এইখিনিয়ে হল শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক স্থাপন ঠিক আছে নেক্সট এনেকুৱা ধৰণৰ আমি এটা অংক কৰিম পুৰা এনেকুৱা ধৰণৰ এটা অংক কৰিম তোমালোকে চেষ্টা কৰি যোৱা যেটো তোমালোকৰ অনুশীলনীৰ প্ৰথমত আছে অনুশীলনী 2.2 1 নম্বৰ যেটো অংক হেতু অনুশীলনী 2.1 যেটো 1 নম্বৰ অংক এইটো দিছে সেম অংক যে প্ৰথমতে তুমি শূন্যবোৰ উলিওৱা x² - 2x - 8 তাৰ পিছত শূন্য আৰু সহগৰ মাজত তুমি সম্পৰ্ক স্থাপন কৰা একেই সিস্টেমত কৰি গৈ থাকা ঠিক আছে x² - 2x - 8 ফাৰ্স্ট তুমি লিখি লোৱা p of x = তোমালোকে এই অংকবিলাক কৰোতে হে জানা হ'ব দেই x² - 2x - 8 লিখিলো লিখি পেলাই ফাৰ্স্ট স্টেপটো কি আছিল abc কেটা উলাই লোৱা a কিমান হ'ব আগত একো নাই মানে 1 b কিমান হ'ব আগত কিমান আছে -2 আছে গতিকে -2 আৰু c কিমান হ'ব -8 উলাই ললো তাৰ পিছত তুমি আগত একো নাই মানে 1 আছে 1 আৰু 8 পূৰণ কৰি দিয়া 1 আৰু 1 8 গুণ কিমান 8 সেই 8ক ভাঙা উৎপাদক বিশ্লেষণ কৰা ভাঙি পেলাই চুটি হৰণ কৰি ভাঙি পেলাই বাহিৰত যিকিটা উৎপাদক পাবা সেই উৎপাদক কেটা হয়তো যোগ কৰিবা নতুবা বিয়োগ কৰিবা কৰি পেলাই মাজত যেটো থাকিব x ৰ যেটো সহগ থাকিব সেইটো উলাব লাগিব x ৰ সহগ কিমান আছে -2 গতিকে তুমি -2 উলাব লাগিব তো চোৱা 2 ৰে 8ক কিমান বাৰ 4 বাৰ 2 4 গুণ 8 2 ৰে 4 ক কিমান বাৰ 2 বাৰ 2 2 গুণ 4 হৈ গল এতিয়া তুমি ইয়াক ভাঙা x² মাইনাস আমি কেনেকে 2 উলাব পাৰিম এই তিনিটা 2 ৰ পৰা চোৱা 2 2 গুণ দুটা পূৰণ কৰি দিয়া 2 2 গুণ কিমান 4 4 ৰ পৰা যদি 2 যায় কিমান হ'ব 2 হ'ব মানে আগৰ কি 4 ৰ আগত প্লাস আছে +2 কিন্তু 4 ৰ পৰা 2 গলে +2 হে হ'ব আমাৰ x ৰ হক কিমান আছে -2 আমি উলাব লাগিব -2 হে গতিকে 4 ৰ পৰা 2 বিয়োগ কৰিলে নহব তুমি বিয়োগ কৰিব লাগিব 2 ৰ পৰা 4 তেতিয়াহে আমি -2 পাম বুজি পাইছা না কাহিনীটো কি চলি আছে 4 ৰ পৰা 2 বিয়োগ কৰিলে নহব 2 ৰ পৰা 4 বিয়োগ কৰিব লাগিব গতিকে আমি এনেকে লিখিম x² - 4x + 2x ঠিক আছে অথবা আমি এনেকেও লিখিব পাৰো তোমালোকে যদি এনেকে টান পোৱা এনেকেও লিখিব পাৰা যে x² + 2x প্ৰথমতে +2x তাৰ পিছত -4x মানে 2 ৰ পৰা 4 বিয়োগ কৰিলেহে -2 পাম পাইছানে বুজি তাৰ পিছত লিখা -8 = 0 এতিয়া তুমি কি লোৱা কমন লোৱা এতিয়া কমন লোৱা এই দুটাৰ পৰা কি কমন আহিব আৰু এই দুটাৰ পৰা কি কমন আহিব প্ৰথমতে এই দুটাৰ পৰা কি কমন আহিব ইয়াত দুটা x আছে আৰু ইয়াত 2 আৰু x পূৰণ হৈ আছে গতিকে কি আহিব অকল এটা x কমন আহিব ঠিক আছে দুটা x ৰ পৰা এটা x ওলাই আহিল এটা x ভিতৰত থাকি গল 2 আৰু x পূৰণ হৈ আছিল x ওলাই আহিল থাকি গল অনলি 2 ইয়াৰ পৰা কি কমন আহিব চোৱা এটাত থাকিল 4x আৰু এটাত থাকিল 8 4x আৰু 8 4x ত 4 আৰু x পূৰণ হৈ আছে আৰু 8 ত অনলি 8 ত কিমান আছে 8 টক যদি ভাঙা 4 পূৰণ 2 বুলি আমি 8 ক লিখিব পাৰো নে নাই 4 পূৰণ 2 বুলি আমি 8 ক লিখিব পাৰো গতিকে কি কমন আহিব ইয়াৰ পৰা কি কমন আহিব 4 কমন আহিব ঠিক আছে তো আমি লিখিম -4 গতিকে 4 পূৰণ x তাৰে পৰা 4 ওলাই আহিল থাকি গল x ঠিক আছে ইয়াত মাইনাস আছিল হয় না ইয়াত মাইনাস আছে যদি ইয়াত তুমি মাইনাস বহাই দিয়া এইটো মাইনাস আছে দেখোন এইকাৰণে মাইনাস বহাই দিলো ফুলটো কি হৈ যাব চোৱাচোন মাইনাসে মাইনাসে এইটো প্লাস হ'ব লাগিব বুজি পাইছানে সেইকাৰণে তুমি সেইটো বহাব নোৱাৰা ইয়াত কি বহাব লাগিব ইয়াত মাইনাস ওলাব যেহেতু লাগিব ইয়াত মাইনাস আছে ইয়াত প্লাস বহাই দিয়া মাইনাসে প্লাসে হে মাইনাস হ'ব বুজি পাইছানে গতিকে 4 ৰে 8ক কিমান বাৰ 2 বাৰ যদি তোমালোকে সেকেন্ডটো কৰাৰ ক্ষেত্ৰত টান পোৱা কি কৰিবা জানানে প্ৰথমৰ খিনি কমন লওঁতে যিমান পোৱা ভিতৰত x + 2 পাইছানে এইফালেও x + 2 পাইছা দেখিছানে এইখিনি যিমান হয় এইখিনি সদায় সিমানে হয় গতিকে সময় খৰচ নকৰি যদি এইখিনি তোমাৰ কমন লওঁতে শুদ্ধ হৈছে ওপৰখিনি যদি কৰোতে শুদ্ধ হৈছে বুজি পাবা এইখিনি আমি যিমান পাইছো প্ৰথমৰ খিনি দ্বিতীয় খিনি সিমানেই পাম বুজি পাইছানে মই কি কৈছো গতিকে বেছি মাথা মাৰি থাকিব নালাগে ইয়াত x + 2 পাইছা ইয়াতো x + 2 লিখি দিবা তো x + 2 দুটা আছে তাৰে পৰা কেইটা লম এটা x + 2 আৰু বাহিৰত কিমান আছে x আৰু এইফালে -4 = 0 হৈ গল এতিয়া তুমি x + 2 = 0 লিখা একবাৰ আৰু কি লিখিবা
এতিয়া আমি x + 2 = 0, গতিকে x ৰ ভ্যালু কিমান পালো -2, অৰ্থাৎ এটা পাই গলো 0 -2 যাক আমি আলফা বুলি কওঁ। আৰু তুমি নেক্সট বিটা উলিয়াই লোৱা, x - 4 = 0 ধৰা, আৰু x - 4 = 0, অৰ্থাৎ x ৰ ভ্যালু কিমান হ'ব 4। এতিয়া তুমি বিটা পাই গলা কিমান 4। প্ৰথমতে তুমি দেখুৱাব লাগিব আলফা প্লাস বিটা মানে কি। এতিয়া দেখুৱাব লাগে যে যেটো সম্পৰ্ক স্থাপন কৰিব লাগে শূন্য আৰু সহগৰ মাজত, তো তুমি কি দেখুৱাব লাগে এইটো লিখি লোৱা দৰকাৰ হলে। তুমি দেখুৱাব লাগিব যে আলফা প্লাস বিটা কাৰ সমান -b/a ৰ সমান, আৰু আলফা পূৰণ বিটা কাৰ সমান c/a ৰ সমান। এতিয়া মনত পেলাই লোৱা বহুপদটো কি আছিল, বহুপদটো মনত পেলাই লোৱা কিমান দিছিলে তোমাক x² - 2x - 8 কিমান দিছিলে x² - 2x - 8, ঠিক আছে। বহুপদটো কিমান দিছিলে x² - 2x - 8 দিছিলে, x² - 2x - কিমান দিছিলে x দিছিলে 8 দিছিলে। আলফা কিমান পালা তুমি দেখুৱাব লাগে যে আলফা প্লাস বিটা মানে তুমি দেখাব লাগে -b/a, আৰু আলফা পূৰণ বিটা মানে তুমি দেখুৱাব লাগে c/a বুলি। তেতিয়াহলে আলফা তুমি কিমান পাইছিলা, আলফা পাইছিলা, আলফাৰ মান কিমান পাইছিলা -2, ঠিক আছে। -2 আৰু বিটাৰ মান কিমান পাইছিলা +4। আলফাৰ মান কিমান পাইছিলা -2 আৰু বিটাৰ মান কিমান পাইছিলা +4। ঠিক আছে, এইখিনি তুমি দেখুৱাব লাগে। এতিয়া তুমি মনত পেলাই লোৱা বহুপদটো দিছিলে x² - 2x - 8, এইটো আছিলে। ইয়াৰ পৰা a কিমান আছিলে 1 আছিলে, b কিমান আছিলে -2 আছিলে, c কিমান আছিলে -8 আছিলে। এইখিনি চাই লোৱা আৰু চাই পেলাই এইখিনি কৰিব লাগিব। এতিয়া প্ৰথমতে তুমি আলফা প্লাস বিটা উলিয়াই লোৱা। আলফাৰ মান কিমান আছে -2 প্লাস বিটাৰ মান কিমান আছে 4, প্লাস কৰি দিয়া 4 × 2 = 2। এইখিনি কাৰ সমান বুলি দেখুৱাব লাগিব b/a -b/a। এতিয়া -2 সূত্ৰত আহিছে b ৰ মান কিমান -2, এই -2 দুটা মাইনাস আহিছে দেই, মাইনাস মাইনাস, ঠিক আছে। a ৰ মান কিমান একো নাই 1, ঠিক আছে। গতিকে মাইনাস মাইনাস কেনসেল, 1 ৰে 2 দুইবাৰ, এইটো মিলিছে নে আলফা প্লাস বিটা কৰোতেও 2 পাইছিলো, -b/a কৰোতেও 2 পালো, মানে এইটো সূত্র ভ্যালিড হল। মানে প্ৰথমটো আমি সম্পৰ্ক স্থাপন কৰিব পাৰিলো যিটো আছিল আলফা প্লাস বিটা = কিমান -b/a। নেক্সটটো তুমি স্থাপন কৰা আকৌ আলফা পূৰণ বিটা, ঠিক আছে, মানে শূন্য দুটাৰ পূৰণ ফল। আলফাৰ মান আছিলে -2, বিটাৰ মান আছিলে 4, 4 × 2 = 8, মাইনাছে প্লাসে -8। এইটো কাৰ সমান বুলি দেখুৱাব লাগিব, এতিয়া এইটো কাৰ সমান বুলি দেখুৱাব লাগিব c/a ৰ সমান। c ৰ মান কিমান আছে চোৱা, c ৰ মান কিমান দিয়া আছে -8, ঠিক আছে, আৰু a ৰ মান কিমান 1, 1 ৰে 8 8 বাৰ, আগত মাইনাস, এতেকে আলফা পূৰণ বিটা মানেও কি হল c/a বুলি আমি প্ৰমাণ কৰি দিলো। এই দুইটা প্ৰমাণ হল মানে শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন হৈ গল। পাইছানে বুজি, এই দুটা প্ৰমাণ হৈ গল মানে শূন্য আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন হৈ গল। খুব ধুনীয়াকে এটা স্ক্ৰীনশ্বট লৈ লোৱা। তো আমি নেক্সট ক্লাছত অনুশীলনী 2.2 বাকি কেইটা কুৱেশ্যন সলভ কৰিম। গতিকে আজিৰ ক্লাছটো আমি ইমানতে সামৰি থৈছো। এবাৰ ভালকে মনত পেলাই ল'বা কেনেকে শূন্য উলিয়াম, কেনেকে সহগৰ মাজত সম্পৰ্ক স্থাপন কৰো। দুটা জাষ্ট কুৱেশ্যন দিছো, আমি ধেৰ কুৱেশ্যন কৰিব লাগিব। গোটেইখিনি ভালকে এবাৰ উনুকিয়াই ল'বা, আমি নেক্সট ক্লাছত ভালকে সলভ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। ক্লাছবোৰ চাই থাকিবা, কিবা যদি বুজি পোৱা নাই কমেন্টত জনাবলৈ নাপাহৰিবা। ধন্যবাদ।